তো হাই এভৰিৱান, এইটো এটা জাষ্ট Q&A ছেশ্যন। বেক টেষ্ট কেনেকৈ কৰিব লাগে, কম্পিটিশ্যনটোত কাৰ আপডেট কি হৈ আছে, এভৰিথিং। চ' আমাক নিজানে কৈছে কি লোৱাৰ টাইম ফ্ৰেমত বহুত ট্ৰেড হৈ যায়। য়েছ, লোৱাৰ টাইম ফ্ৰেমত ট্ৰেড বেছি হ'ব। ট্ৰেড বেছি মানে শ্লিপেজ বেছি হ'ব। বাট এনেকুৱাকৈ তুমি ট্ৰেডটো ৰাখিবা যাতে প্ৰত্যেকটো মাহ ক্লিক হয়। আৰু বেছি ট্ৰেড হ'লে তোমাৰ প্ৰফিট ফেক্টৰটো কমি যাব। প্ৰফিট ফেক্টৰটো যদি কমি যায়, উইনাৰ স্ক'ৰটো তোমাৰ কমি যাব। আৰু তেনেকে যদি তুমি ট্ৰেডো বেছিকে কমকে কৰা, তেতিয়া তোমাৰ কনচিষ্টেঞ্চি যিটো ফেক্টৰ হেৰি আছে, মাল্টিপ্লিকেশ্যন আছে, কনচিষ্টেঞ্চি স্ক'ৰটোও তোমাৰ কমি যাব। বিকজ বেছিখিনি মাহ তুমি ক্লিক নকৰিবও পাৰা। চ' অন এন এভাৰেজ এইটো বেলেঞ্চ কৰিব পাৰিব লাগিব। পৃথিৱীত আটাইতকৈ হাৰ্ডেষ্ট পাৰ্টটো হৈছে বেলেঞ্চিং। বাকীবোৰ বাকীবোৰতো হৈয়ে থাকে, আনবেলেঞ্চ থিংটো হৈয়ে থাকে, য'তে ত'তে হৈয়ে থাকে, এইফালে ভাল এইফালে বেয়া। বাট ভাল বেয়া মাজতে থকাটো বহুত কষ্টকৰ হয়। ইটছ অল এবাউট হাউ ইউ বেলেঞ্চ এভৰিথিং। ডাটাখিনি কেনেকৈ শ্বেয়াৰ কৰে মই বুজাই দিম, আজিয়ে বুজাই দিছোঁ আজি এই ছেশ্যনটোত। লেট এভৰি ওৱান জইন। মানুহবিলাকে চাইছে আকৌ দেই, সেইটো ইণ্ডিকেটৰটো 543 পিপুলছে এতিয়ালৈকে চালেই উইথিন এ 1 days। বাহ! ফ্ৰেণ্ডছ এণ্ড ফেমিলিকো শ্বেয়াৰ কৰিছা নেকি কম্পিটিশ্যনটোৰ কথা? পাৰা পাৰা, ইটছ চবেই জইন কৰিব পাৰিব। অনলি এলগ' হাউচত থকা বুলি নহয় আৰু শ্বেয়াৰ কৰিব পাৰা। বিকজ মই ইমান গ্ৰেণ্ডকৈ ভিডিঅ'টো বনোৱা নাই, বহুত মানে এক্সাইটিংকে, একদম পূৰা চালিয়াকে, একদম চশমা তচমা লগাই হে এভৰিৱান, একদম ইমান USD পুল, এনেকে এনেকে মানে পূৰা এই আৰু কেটচিকে মানে ভিডিঅ'টো বনোৱা নাই। বাছ নৰ্মেল আৰু হৈছে আৰু প্ৰেক্টিছ কম্পিটিশ্যন এটা পাতিছোঁ আৰু মানুহখিনি শিকাইছোঁ আৰু এনেকৈ টাইপতে বৰিং মানুহ আৰু। বাট ডেট ইজ মানে গোটেই বেকটেষ্ট কম্পিটিশ্যনটো পতা মেইন গ'লটো আছিলে যে যোনখিনি শিকি আছে তেওঁলোকে বেকটেষ্টটো বেছিকে গুৰুত্ব দিয়ক। কাৰণ এতিয়া পুৰস্কাৰ কি পোৱা, প্ৰাইজ কি পোৱা মতলব নাই, বাট কষ্টটো কৰিলে কেনেকুৱা লাগে সেইটো ভেলুটো গম পাবা। আৰু বেকটেষ্ট ৰিপৰ্টটো কেনেকুৱা হ'লে ভাল হয় সেইটোও গম পাবা। আৰু অপ্টিমাইজেশ্যন কেনেকৈ কৰিব পাৰি মেনুৱেলি সেইটো অলপ গম পাবা। অটো আপডেট, য়েছ। এই ট্ৰেডিং ভিউ মানে কি হ'ল, বেকটেষ্ট ৰিপৰ্টটোত সিহঁতি মানে কি হ'ল, ক'ডটোত চাগে কিবা আপডেট দিছে। মোৰ লজিক বা মোৰ ক'ডটোত একো ইছ্যু নাই, জাষ্ট ট্ৰেডিং ভিউৰ তোমাৰ যিটো ডেভেলপাৰ সিহঁতি চাগে বেকটেষ্ট ৰিপৰ্টটোত অলপ আপডেট দিছে, কেনেকৈ মানে কাউণ্টছ হয়। আগতে তেনেকুৱা নাছিলে। আগতে মানে ৰিপৰ্ট, জেনেৰেট ৰিপৰ্ট বুলি একো ক্লিক কৰা বটন নাছিলে। এতিয়া ৰিচেণ্টলি আহিছে জেনেৰেট ৰিপৰ্ট। যিবিলাকে আগতে ট্ৰেডিং ভিউত এবাৰ হ'লেও বেকটেষ্ট কৰি পাইছা, ত' সেইটো অপশ্যন তোমালোকে ইউজুৱেলি দেখা নাছিলা। য়েছ, এইটো ইছ্যু ইউজুৱেলি ছল্ভ কৰিবৰ কাৰণে অনলি এটাই হেৰি আছে, আৰু সেইটো ইছ্যু ছল্ভ কৰিবৰ কাৰণে অনলি এটাই তোমালোকৰ চলিউশ্যন আছে। কি হ'ব? ষ্ট্ৰেটেজি টেষ্টাৰ। তো ইয়াতে যাবা। এইটো কি হ'ল, তোমালোকে যেতিয়া ছেটিংছটো পালা, যেনেকৈ কেক আছিলে ন, ছেটিংছটো পালা ইয়াতে, তো চেঞ্জ কৰিলা বোলে। প্ৰথম ধৰি লোৱা 5টা 6টা মানলৈ একো ইছ্যু নাহে, আপডেটিং ৰিপৰ্টটো অট'মেটিক হৈ যায়। আপডেটিং ৰিপৰ্টটো অট'মেটিক হৈ যায়। যেতিয়াই বোলে তোমালোকৰ ইয়াত বোলে এইটো তোমালোকৰ যিটো হেৰিটো আপডেট ৰিপৰ্ট বুলি বটনটো যদি অট'মেটিক আহি যায়, তেতিয়া কি কৰিবা, এইটো আকৌ এবাৰ ৰিফ্ৰেছ কৰি দিবা। এইটো পাৰ্টটো, এই পাৰ্টটো আকৌ এবাৰ ৰিফ্ৰেছ কৰি দিবা। ৰিফ্ৰেছ কৰি পিনি যোনডোখৰ পৰা তোমালোকে হেক কৰিছিলা সেইটোৰ পৰা আকৌ ষ্টাৰ্ট কৰিবা। মানে এইটো ৰিফ্ৰেছ কৰি থাকিলে, যদি তোমালোকে ব্ৰাউজাৰটো আকৌ মানে ৰিফ্ৰেছ কৰি দিয়া, তেতিয়া মানে ইউজুৱেলি সেইটো ইছ্যুটো নাহে। মোৰ কিবা আউটডেটেড ৰিপৰ্ট, য়েছ, আউটডেটেড ৰিপৰ্ট বুলি আহে, ক্লিক হিয়াৰ টু আপডেট এনেকৈ কিবা এটা অপশ্যন আহে, এইটো পাৰ্টটোত আহে। সেইটো ময়ো পাইছোঁ, আগতে নাছিলে। ৰিচেণ্ট তোমাৰ এইটো চাগে জুলাই এণ্ডত ট্ৰেডিং ভিউৱে বেকটেষ্টত এইবিলাক বস্তু কিছুমান ক'ডত চাগে কিবা আপডেট কৰিলে, আগতে এইবোৰ নাছিলে।
লঙত তোমাৰ কিমান USD এমাউণ্ট মানে ইয়াত সোমাইছে, কিমান USD, কিমান ভেলুৱেশ্যনৰ তুমি ট্ৰেড কৰিছা, এইটো আগতে দিয়া নাছিলে। এইবিলাক বস্তু দিয়া নাছিলে, অনলি কোৱা তোমাৰ পজিশ্যন চাইজটোৱে দিছিলে। কিমান USD, কিমান USD, কিমান USD এইবিলাক দিয়া নাছিলে। তো ৰিচেণ্টলি সিহঁতি আপডেট কৰিছে ট্ৰেডিং ভিউত, তো এইটো কাৰণে অলপ ইছ্যু হৈছে। আৰু ৰেষ্ট ইজ গুড, মানে একো ইছ্যু নাই। তো চলিউশ্যনটো এটাই, যদি তোমাৰ ৰিপৰ্ট ইজ আউটডেটেড বুলি কয়, জাষ্ট ৰিফ্ৰেছ ইট, এইটো ব্ৰাউজাৰটো ৰিফ্ৰেছ কৰি দিবা, বাছ। টাইম এক্সটেণ্ড কৰিলে ভাল আছিলে, কম্পিটিশ্যনৰ কাম বহুত কম সময় পাইছোঁ, হয় বাৰু। যদি তোমালোকে ভাবিছা বোলে অলপ বেছি দিন ৰখাব লাগে, 2টা দিন এক্সটেণ্ড কৰি দিওঁ নেকি? 2টা দিনতকৈ বেছি এক্সটেণ্ড নকৰোঁ, বিকজ ইয়াৰ পিছত আমি ইয়াতকৈ ডাঙৰ ডাঙৰ 2টামান কাম কৰিব আছে। নেক্সট ছানডে? ইমান দিন লাগিব নেকি? হুম, এটা টিকাৰকে চোৱা, বা এটা বা 2টা টিকাৰকে চোৱা। ইউৰো USD ছানডে ঠিক আছে, নালাগে। 3টা চাই আছোঁ, অলপ চোৱা, একো নাই, ইটছ অ'কে। অলপ প্ৰথমতে অলপ ডাঙৰ ডাঙৰ ষ্টেপত যাবা, যে মই বোলে এইটো বোলে প্ৰথমতে 10 কৰিছোঁ, তাৰপিছত বোলে মই 20 কৰিছোঁ, তাৰপিছত বোলে মই এইটো 30 কৰিছোঁ। তো এনেকে এটা জেনেৰেলাইজ ডাঙৰ ডাঙৰ ষ্টেপত যাবা। তাৰপিছত গম পালা কি ডাঙৰ ষ্টেপৰ কোনোবা এটা ওচৰে পাঁজৰে বোলে ভাল ৰিপৰ্টটো পালা, তেতিয়া কি কৰিবা, এই 30ৰ ওচৰত তুমি কি কৰিবা, 31 দিবা, বা ধৰি লোৱা এইফালে 28 দি চাবা, এনেকুৱা টাইপত। মানে প্ৰথমতে জেনেৰেল ল'বা, জেনেৰেল এটা আন্তাজ ল'বা কি এইটো চাইডত ঠিক আছে দেই। মানে ইটছ লাইক বেকটেষ্ট ৰিপৰ্টটো জেনেৰেট কৰা, ইটছ লাইক মানে তুমি ৱাল এখন ভাঙিব গৈছা, ৱাল এখন ভাঙিব যাওঁতে প্ৰথমতে চাইছা যে কোনটো পাৰ্টটোত অলপ সোনকালে ক্ৰেক হ'ব, মানে চাউণ্ডটো শুনিছা এনেকে এনেকে এনেকে, যোনটো জেগাত তুমি গম পাইছা যে এইটো জেগা অলপ উইক আছে, তো এইটো জেগাতে মই হামাৰটো মাৰিম। তো সেইফালৰ পৰা তুমি হামাৰটো মাৰি পিনি ষ্টাৰ্ট কৰিছা যে এইটো ভাঙিবৰ কাৰণে, তেনেকে বেক টেষ্টটো তেনেকুৱাকে টাইপত এপ্ৰচটো লোৱা। ডাঙৰ ডাঙৰ নাম্বাৰ লোৱা, ডাঙৰ ডাঙৰ মানে ডিফাৰেঞ্চ ৰাখা, এটা আন্দাজ পাবা এইটো জেগাতে মানে ৰিপৰ্টটো ভাল আহিছে। তাৰপিছত সৰু নাম্বাৰলৈ যোৱা, বুজি পাইছা এভৰিৱান? মই যিটো কৈছো এনেই অলপ হ'লেও আন্দাজটো আহিছে ন? মানে ডাঙৰ 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 ষ্টেপ লোৱা প্ৰথমতে, ষ্টেপটো অলপ ডাঙৰ ডাঙৰ ৰাখা। ধৰি লোৱা ইয়াত এনেকুৱা নহয় যে প্ৰত্যেকটো 28, 29, 30, 31, 32, 33 এনেকে মাৰিম। এইটো প্ৰথমতে কি কৰিছা, 25 কৰিছোৱা, কি চেঞ্জ হৈছে চাবা। তাৰপিছত বোলে এইটো বোলে তুমি হেৰি কৰিছা বোলে 30 কৰি চালা, 30ত কি চেঞ্জ হ'ল চাইছা, 35ত কি চেঞ্জ হৈছে। চ' এনেকে তুমি লাষ্টত আন্দাজ পাই যাবা, কি এতিয়া দেখিছা যে 35 কৰি দিলে এইটো বস্তু কমি গৈছে। চ' আমাৰ কাৰণে 30টো চাগে ওচৰে পাজৰে ভাল হয়। ঠিক আছে, তাৰপিছত আকৌ 25 টিপিলোঁ, 25টো টিপি দিয়াৰ লগে লগে কি হ'ল, ইয়াত আৰু বাঢ়ি গৈছে, তো মানে আৰু চাগে তললৈ আহিলে বেছি ভাল হ'ব। দেখিলা এইটো 20 কৰি দিলে বাঢ়ি বাঢ়ি গৈ আছে। চ' তেনেকে মানে 5 ষ্টেপ লাগিলে বিগাৰ ষ্টেপ। এতিয়া মই 5ত কৰিলোঁ, তোমালোকে 10টা ষ্টেপত কৰি চোৱা, বুজি পালা? হয়, আৰু বেষ্ট অফ বেষ্ট ছেটিংছটোতো গ্ৰুপতো পাবাই, সেইটো চবৰ কাৰণে মানে গিফ্ট। অঁ, আৰু চোৱা, এতিয়া মই স্কেল্প 1 মিনিটৰ ধৰি লোৱা দেই, এতিয়া আমি ধৰি লোৱা 3 ঘণ্টা ইয়াত টাইম ফ্ৰেমৰ কেণ্ডেলডাল চাইছোঁ, ঠিক আছে। 3 ঘণ্টা টাইম ফ্ৰেমৰ আমি কেণ্ডেল চাইছোঁ, চ' ইয়াত ধৰি লোৱা 1 পইণ্টৰ আমাৰ শ্লিপেজ আহিছে, জাষ্ট 1 পইণ্টৰ। আৰু এই 3 ঘণ্টাৰ টাইম ফ্ৰেমৰ ৰেঞ্জটো কিমান, 3674 মাইনাছ 3576, অলমষ্ট 100 পইণ্টছ। ইয়াত যদি 1 পইণ্টৰ যদি শ্লিপেজ আহিছে, চ' ইয়াত আমাৰ এৰৰ অনলি 1%, হয়নে এভৰিৱান? হয়। 3 ঘণ্টা এডাল কেণ্ডেলৰ চাইজটো হৈছে 100 পইণ্টছ, অলমষ্ট 100 পইণ্টছ। তো ইয়াতে যদি শ্লিপেজৰ ইছ্যু আহে, শ্লিপেজ বোলে আমাৰ 1 পইণ্ট মই বোলে বেছি দামত পালোঁ বোলে বাই কৰিব চাওঁতে, চ' ইয়াতে কি হ'ল, তোমাৰ পাৰ্চেণ্টেজ অফ এৰৰ ডিউ টু শ্লিপেজ
সেইটো তোমাৰ কি হ'ল, এৰৰটো 1%। বাট যদি আমি এইটো 5 মিনিটলৈ গ'লোগৈ হয়, 5 মিনিটত যদি যাওঁ, এইডাল কেণ্ডেলৰ ৰেঞ্জটো কিমান? 3585, আৰু এইফালে এইটো ৰেঞ্জটো যে 3579, অনলি 6 পইণ্টছ। ত' 1 ডিভাইডেড বাই 6 পইণ্টছটো তোমাৰ চাগে অলমষ্ট 13-14 পইণ্টছ মান হ'ব, 13-14% এৰৰ হ'ব, হয়নে? চ' যেতিয়া আমি ল' টাইম ফ্ৰেমলৈ যাম, ডেটছ দ্য মেজৰ ইছ্যু। চ' সেইকাৰণে ডাঙৰ টাইম ফ্ৰেমত বেছিকৈ উলিয়াব চোৱা, বেষ্ট হ'ব তোমাৰ কাৰণে, বিকজ ট্ৰেডৰ এমাউণ্টটো বাঢ়ি যাব সৰু টাইম ফ্ৰেমত গ'লে, ট্ৰেডছৰ এমাউণ্টটো বাঢ়ি যাব, আৰু তোমাৰ প্ৰফিট ফেক্টৰটো কমি যাব, ডেট ইজ ডেম চিয়'ৰ। বাট বেছি ডাঙৰ টাইম ফ্ৰেমো যদি লৈ লওঁ, ধৰি লোৱা এদিনৰ বা 6 ঘণ্টাৰ, তেতিয়া ট্ৰেডছটো কমি যাব। ট্ৰেডছটো কমি গ'লে কোনোবা এটা মাহত তোমালোকে ট্ৰেডো নাপাব পাৰা। বুজি পাইছা ন? কোনোবা এটা মাহত ট্ৰেডো নাপাব পাৰা। আমাৰ ফৰ্মুলাত কি কি আছিলে? আমাৰ ফৰ্মুলাত আছিলে কি? প্ৰফিট ফেক্টৰ, কনচিষ্টেঞ্চি মডিফায়াৰ, এইকেইটা গোটেইকেইটা মাল্টিপ্লিকেশ্যন হৈছে। যদি কোনোবা এটা কমি যায়, চ' তেতিয়া তোমাৰ উইনাৰ স্ক'ৰটো কমি যাব। চ' বহুত মানে ভাবি মেলি মই স্ক'ৰটো বনাইছোঁ। আৰু এইটো স্ক'ৰ তোমালোকে পিছতো বোলে বহুত বেছি ভাল এলগো পাইছা, তেতিয়া এইটো ফৰ্মুলাও ইউজ কৰিব পাৰা, যে মই বেষ্ট অফ বেষ্ট কোনটো এলগো ইউজ কৰিম, হয়। আৰু কোনোবাই লিখিছে যে 1 মান্থৰ ট্ৰায়েলটো লোৱাৰ পিছত যে কাষ্টম ডেটটো নিজৰ মতে দিব পৰা নাই। দিবতো পাৰিব লাগে। তোমাৰ চাগে কাষ্টম হৈছে, প্ৰিমিয়াম হৈছে নহয়, ডাবল চেক কৰিবাচোন একাউণ্টটো। প্ৰিমিয়াম হ'লে বুলি ক'লে কাষ্টম ৰেঞ্জটো দিবতো পাৰিয়ে। আৰু বহুতে কি প্ৰিমিয়াম কিনিব যাওঁতে গৈ পিনি প্লাছটো চুজ কৰি লয়, প্ৰিমিয়ামটো চুজ নকৰি পিনি। চ' প্লাছটো যদি তুমি বাই কৰিছা, তেতিয়াও ইছ্যু এটা আছে, আপগ্ৰেড কৰি ল'বা। আৰু পে' নকৰিবা হা, মানে প্ৰিমিয়ামৰ যিটো ধৰি লোৱা 5,000 নে 5,500 টকা দিব লাগে, সেইটো পে' নকৰিবা। নতুনে একাউণ্ট এটা খোলা আৰু মেছেজ মি যে এইটো একাউণ্ট আইডি মোক দিয়ক। যদি লাগে টাইম এক্সটেণ্ড কৰিব 1 দিন বা 2 দিন, আই এম ফ্লেক্সিবল। বাট দুদিনতকৈ বেছি নকৰোঁ, ইমান দীঘল নকৰোঁ মানে বস্তুবিলাক, ব'ৰ হ'বগৈ আৰু মানুহবিলাক। চবেই এক্সাইট হৈ আছে যে ভাল ছেটিংছটো লাগে, আৰু উইনাৰটো জল্দি লাগে, প্ৰাইজ মানিবিলাক জল্দি লাগে, আৰু যিবিলাকে অলৰেডি মানে অনলি ৰেকৰ্ডিংখিনি চাই আছে, বুজি চুজি পোৱাই নাই এতিয়ালৈকে, তো সিহঁতকো দেখাব ভাল হ'ব যে আমাৰ বেষ্ট অফ বেষ্ট ছেটিংছ আছে, তোমালোকে বেছি চিন্তা কৰি থাকিব নালাগে, বেক টেষ্ট কৰি থাকিব নালাগে, এইটো ছেটিংছ লোৱা, হয়। তো আই হেভ এ কুৱেশ্যন ট্ৰেডিং ইনফো, লিখা আছে যে ৰিস্ক পাৰ ট্ৰেড 1,000 বুলি, বাট লিষ্ট অফ ট্ৰেড চালে এভৰি টাইম এছ এল হ'লে লছ বেলেগ বেলেগ কিয়? ৰিস্ক ৰিৱাৰ্ডটো 1:1 হ'লেতো টাৰ্গেট এণ্ড বট এছ এল, সেইটো চোৱা, কেতিয়াবা কেতিয়াবা কি হ'ল, তোমাৰ এক্সিট আগতে আহি যায়, টি পি বা এছ এল অহাৰ আগতে তোমাৰ এক্সিটৰ কণ্ডিশ্যনটো আহি যায়। তো আমাৰ এক্সিট 3 টাইপ আছে, এটা হৈছে টাৰ্গেটটো ফিল হোৱাৰ কাৰণে তোমাৰ এক্সিট হৈছে, ছেকেণ্ডটো এছ এলটো হোৱাৰ কাৰণে তোমাৰ এক্সিট হৈছে, নহ'লে তোমাৰ এক্সিট কণ্ডিশ্যনটো আহিছে। তো এক্সিট কণ্ডিশ্যনটো অহাৰ কাৰণেও এক্সিট হ'ব পাৰে। চ' সেইটো কাৰণে আমি মানে কেতিয়াবা কেতিয়াবা এক্সিটটো টাৰ্গেট বা এছ এল সিটো আগতে পাই যাওঁ। ছেম কণ্ডিশ্যন। দাদা কিহৰ ছেটিংছৰ গিফ্ট দিব বুলি কৈছে? ছেটিংছ মানে কি, যোনটো আটাইতকৈ হায়েষ্ট হ'ব, যোনে জিকিব তাৰ ছেটিংছটোতো ৰিভিল কৰিম ন মই, চ' তোমালোকে সেইটো ইউজ কৰিব পাৰিবা। তো জিকা মানুহটো ভাগৰ ছেটিংছ ইউজ কৰিব, সেইটো তুমি বিচাৰি নাপালা, বেলেগ এজনে ভালকৈ বিচাৰি পালে, তো সেইটো তোমাৰ কাৰণে গিফ্টেই হ'ল ন আল্টিমেটলি। নিউ আই ডি আপোনাক নিউ আই ডি আপোনাক দিলে এক্সেছ দিব পাৰিমনে, দিবনে জুইদা? য়েছ, তুমি নিউ আই ডি যিমান একাউণ্ট ক্ৰিয়েট কৰা, এখন বেক টেষ্টত কোনো এনেকুৱা লিমিটেশ্যন নাই যে কোনোবাই পাৰিব কোনোবাই জইন কৰিব নোৱাৰিব। তুমি যিমান একাউণ্ট বনোৱা, মই গোটেইকেইটা একাউণ্টত এক্সেছ দি দিম, খালি মোক ক'ব লাগিব। তাৰপৰা ইউজাৰ নেমটো কাষত এচেঞ্চিয়েল লিখা আছে, এচেঞ্চিয়েল হ'লেতো পাৰিব লাগে, জানো কি ইছ্যু আছে তোমাৰ। টোটেল পি এন এল কিমান পাৰ্চেণ্ট হ'লে ভাল হ'ব? ভাল কিমান পাৰ্চেণ্ট হ'লে ভাল এভাৰেজ ফৰ 5 years? আই থিংক ইথিৰিয়ামটো যদি বেছ হিচাপত হয়, তেতিয়া কিমান হ'ব? 200%। কিন্তু ভইচটো নাই অহা নেকি? ভইচটো ভালকৈ নাই অহা নেকি?
মোৰো এছেঞ্চিয়েল লিখা আছে কিন্তু চাব পৰা নাই। তোমালোকে হেৰি কৰা, ডাউনগ্ৰেড কৰি লোৱা প্ৰিমিয়ামলৈ। ডাউনগ্ৰেড কৰি লোৱা প্ৰিমিয়ামলৈ। ঠিক আছে, ডাউনগ্ৰেড কৰি লোৱা প্ৰিমিয়ামলৈ। অ'কে। মানে এছেঞ্চিয়েল যদি কাৰোবাৰ লিখা আছে ডাউনগ্ৰেড কৰি লোৱা প্ৰিমিয়ামলৈ। দাদা মই নিফটি ফিফটিত ট্ৰাই কৰি আছোঁ, ভাল প্ৰফিট দি আছে। হয়, এইটো নিফটি ফিফটিত তোমাৰ এপ্লাই কৰিলেও প্ৰফিটেবল হয়। সেইটো সেইটো মই কোৱাই নাই, নিফটি ফিফটিতো প্ৰফিটেবল হয়। অ'কে। আৰু মই নিজৰে ছেটিংছ বিচাৰি থোৱা আছিলে হা, গোটেই পাঁচটা। তো সিহঁতৰ উইনিং স্ক'ৰটো মই হেৰি কৰি দিম, গ্ৰুপত দি দিম হয় নাই, যে মই অলৰেডি বিচাৰি থোৱা আছে এইকেইটা। এইকেইটা উইনিং স্ক'ৰ এইটো ইমান। তো তোমালোকে এটা ৰেফাৰেঞ্চ পাবা যে বেষ্ট ছেটিংছটো পাবৰ কাৰণে মিনিমাম ধৰি লোৱা উইনিং স্ক'ৰ কিমান পাব পাৰি। ঠিক আছে। আৰু যদি কোনোবাই এটা এটা কুৱেশ্যন আছে হা চবৰে, যে যে আমি কনচিষ্টেঞ্চি যিটো ফেক্টৰ, কনচিষ্টেঞ্চি যিটো তোমাৰ মডিফায়াৰ, তো এইটো আমি কেনেকৈ কেলকুলেট কৰিম? কিছুমানে ধৰি লোৱা অকণ ইছ্যু হ'ব পাৰে, কাৰণ পাৰ মান্থ তোমালোকেতো বিচাৰি ল'ব নোৱাৰিবা ন। মোক কি কৰিবা, যদি তোমালোকে আছে ইয়াতে যাবা, এই পাৰ্টটোত গৈ পিনি ডাউনলোড ডাটা এজ এ XLSX এইটো আছে নহয়, এই পাৰ্টটোত ডাউনলোড কৰিবা। ঠিক আছে, ডাউনলোড কৰি নিজৰ নামটো লিখি দিবা হা। ডাউনলোড কৰি ফাইল নেমটোত মডিফিকেশ্যন কৰিবা। ফাইল নেমটোত মডিফিকেশ্যন কৰিবা আৰু নিজৰ নামটো লিখি পিনি মোলৈ ফাইলটো পঠিয়াই দিবা। হ'ব? তাৰপিছত মই তোমাৰ মন্থলি কিমান প্ৰফিটেবল হৈ আছে মই সেইটো বস্তু উলিয়াই পঠিয়াই দিম। হ'ব? যদি তুমি মেনুৱেলি চেক কৰিবলৈ বেয়া পাইছা। নহ'লে কি হ'ল, এইটো ডাউনলোড কৰি পিনি ChatGPT-ক দি দিলেও হয় যে টোটেল কিমানটা মান্থ মোৰ প্ৰফিটেবল হৈ আছে বুলি। সেনেকৈ ChatGPT-ক দি দিলেও হৈ যায়। আপলোড কৰি দিবা ফাইলটো, ChatGPT-ক সুধি দিবা যে কিমানটা মাহ প্ৰফিটেবল আছে। যদি সেইটো কৰিবলৈ মন নাই, ডাউনলোড কৰিবা আৰু ফাইল নেমটো নিজৰ নাম নিজৰ নামত লিখি দিবা। মডিফিকেশ্যন কৰিবা ফাইল নেমটোত মানে ৰিনেম কৰিবা। ৰিনেম কৰি পিনি মোলৈ পঠিয়াই দিবা যে দাদা মান্থলি প্ৰফিটেবল কিমান হৈ আছে সেইটো মোক কৈ দিয়া। হ'ব? হোৱাৰ টাইম ফ্ৰেমত 2020তকৈ আগত যাব পাৰি, কিন্তু টাইম ফ্ৰেমটো কমাই দিলে সেইটোৱে মানে কি হ'ল, সেইটো তোমাৰ টাইম ফ্ৰেমটো কমাই দিয়াৰ কাৰণে মানে কি হ'ল, তোমাৰ কেণ্ডেলৰ ডাটাটো বেছি হৈ গ'ল। 4 ঘণ্টাত মানে ধৰি লোৱা যিমান কেণ্ডেল থাকিব 2020 চনৰ পৰা, চ' তাতকৈ যদি কম টাইম ফ্ৰেমলৈ যোৱা তেতিয়া কেণ্ডেলৰ ডাটাটো বেছি থাকিব। তো কেণ্ডেলৰ ডাটাটো যদি বেছি থাকে মানে কি হ'ল, এইটো ট্ৰেডিং ভিউ লিমিটেশ্যন থাকে। চ' যিমান বাৰ প্ৰিমিয়ামলৈ ডাউনগ্ৰেড কৰি চোৱাচোন। আৰু ইউজুৱেলিটো কিয় নকৰিছে তোমালোকক বুজি পোৱা নাই মই এইটো ইছ্যুটো, বাট ইউজুৱেলি হ'ব নালাগে এটা বস্তু। দাদা মই 15 মিনিট টেষ্ট কৰি আছিলোঁ আপুনি দিয়া এলগ'টো। মোৰ লং বা শ্বৰ্ট ট্ৰেড ইন দ্য লিষ্ট অফ ট্ৰেডবিলাক মেক্সিমাম 15 মিনিটছৰ কাৰণে অ'পেন হৈ থাকে। লছ হ'লে মেক্স ইমান মেইনটেইন হ'লে এক্সিট অৰ 30 মিনিটছ এক্সিট, প্ৰফিট হ'লে 15 মিনিট এক্সিট হৈ যায়। এক্সিট কণ্ডিশ্যন দিয়া কি টাইম ফ্ৰেম লগাত নে মোৰ কিবা ভুল হৈছে? কল্পজ্যোতি তোমাৰ এটা কাম কৰোঁ নেকি, আজি ভইচ ছেট কৰোঁ নেকি? কোনোবাই ভইচত ক'ব পাৰিবা নেকি? ভাল লাগিব অকণমান, বেলেগৰ মাতবিলাকো শুনিম, সদায় মোৰ মাতে শুনি থাকা। চব এভেইলেবল নে ভইচ ছেটৰ কাৰণে? মই ভইচ ছেটটো অন কৰি দিম, তোমালোকে পাৰিবা ক'ব তেতিয়া। য়েছ, তো বেছি ভাল হ'ব। ঠিক আছে। ঠিক আছে, এতিয়া মোক প্ৰথমে ৰেইজ কোনো হেৰি কি কয়, এলাউটো টক সেইটোত মানে ৰেইজ কৰা হাত, ৰেইজ হেণ্ড বুলি কয়। চ' প্ৰথমতে আমি কি কৰিছোঁ, কিশোৰক দিছোঁ হা এলাউটো টক। কিশোৰ আৰ ইউ এভেইলেবল? আছা কিশোৰ? ঠিক আছে, কিশোৰ তোমাৰ আনমিউট কৰা, সুধা। হেল্ল', য়েছ কিশোৰ কোৱা। হেল্ল', কিশোৰ কোৱা, তোমাৰ কি কুৱেশ্যন আছিলে কোৱা, শুনি লওঁ।
কিশোৰক চাগে মাকে মোবাইলটো ইউজ কৰিব নাই দিয়া। কিশোৰ সৰু ল'ৰা নেকি? হেল্ল'। তোমাক আৰু মই 30 ছেকেণ্ড দিছোঁ, নহ'লে মিউট কৰি দিম, এতিয়া বেলেগে পাতিব কথা। কিশোৰ, ঠিক আছে দিয়া। মিউট। অ'কে, এতিয়া বেলেগে কোনে পাতিবা? আকৌ ৰেইজ হেণ্ড প্লিজ। এনিৱান? কল্পজ্যোতি, ঠিক আছে, আনমিউট কৰা কল্পজ্যোতি। হেল্ল'। য়েছ, শুনিছোঁ, কোৱা। শুনিছে? এ, আহ, মানে কি সুধি আছিলো, মানে মই এই 15 মিনিট টাইম ফ্ৰেমত মানে হয় আপুনি দিয়া যোনটো দিছিলে সেইটো মানে চাই আছিলো জাষ্ট এনে। হয় তাত মানে লিষ্ট অফ ট্ৰেড খিনি যেতিয়া চাইছো, তাত মানে কি হৈছে, যদি প্ৰফিট হৈ আছে ট্ৰেডটো, হয় তেতিয়া সি মানে মেক্সিমাম 15 মিনিটৰ কাৰণেহে আছে। মানে ধৰক যদি চলি আছে বোলে $50 বা $500 বা $400, অ'কে। গতিকে ট্ৰেড মানে 15 মিনিটৰ কাৰণেহে অপেন হৈছে, মানে 15 মিনিটত সি এক্সিট হৈ গৈছে নিজে নিজে। হুম হুম কিন্তু লছ হওঁতে মানে যদি $1000 ট্ৰেড হয়, তেতিয়া 999 মানে -999 যেতিয়া হৈছে তেতিয়া এক্সিট হৈছে, বা হুম মেক্সিমাম 30 মিনিটৰ কাৰণে আছে। মানে সেইকেইটা কণ্ডিশ্যন চাগে আপুনি দি থৈছে, নে মই কিবা ভুল কৰিছো মানে? তুমি চাগে এতিয়া আছে তোমাৰ এইটো, ৰবা দেই, কণ্ডিশ্যনটো কি কি আছে ইয়াত। আই থিংক তুমি এইটো বস্তু বেছি টাইট ৰাখিছা, এইটো এটিআৰ মাল্টিপ্লায়াৰটো হয় নাই? অ, হয় চাগে, মই হয় মনত হয়, পৰা নাই। তুমি বেছি টাইট ৰাখিছা, এইটো মিনিমাম 1 ৰাখিবা, 1তকৈ তললৈ নাযাবা। তো সেইটো কাৰণে কি হ'ল, তোমাৰ জল্দি জল্দি তোমাৰ এণ্টি এক্সিট বিলাক হৈছে, সেইটো কাৰণে ইছ্যুটো হৈছে। আপুনি ক'লে যে এটিআৰ মাল্টিপ্লায়াৰটো, অ এইটো 2 আছে মোৰ এটিআৰ মাল্টিপ্লায়াৰটো। 2 আছে, আৰু ৰিস্ক ৰিৱাৰ্ডটো ৰেচিঅ'টো কিমান ৰাখিছা? 10। 10 ৰাখিছা? এনে টেষ্টিং কৰি আছিলো। তেতিয়াহ'লে কি হ'ল, সেইটো কাৰণে তোমাৰ সেইটো টাৰ্গেটটোতো ইউজুৱেলি ফিল হ'বলৈ বহুত টাইম লাগিব, নহ'বই। অ, বহুত টাইম লাগিব, হয়। গতিকে তোমাৰ এছ এলটো সোনকালে হিট হ'ব, অ বা তোমাৰ এক্সিট কণ্ডিশ্যনটো আগত আহিব। ইয়াত আমাৰ এক্সিট কণ্ডিশ্যন তিনিটা কাৰণে হ'ব পাৰে। আইদাৰ তোমাৰ টাৰ্গেটটো হিট হৈছে, আইদাৰ তোমাৰ এছ এলটো হিট হৈছে, নহ'লে তোমাৰ এক্সিট কণ্ডিশ্যন এটা দিয়া হ'ব ন। তো অ এইকেইটা তুমি যিকেইটা অচিলেটৰ ইউজ কৰিছা, এই অচিলেটৰকেইটা মিলি পিনি এটাত ধৰি লোৱা হেৰি এক্সিট কণ্ডিশ্যন এটা আছে ইয়াৰ ভিতৰত ইঞ্জিনটোত। তো এক্সিট অ কণ্ডিশ্যনটো মিট হৈ গৈছে, চ' সেইটো কাৰণে সি এক্সিট কৰি দিছে, বাছ সেইটোৱে। তাৰমানে এতিয়া যদি যদি ধৰক এই যোনটো আপুনি ক'লে যে এটিআৰটো যদি বঢ়াই দিওঁ মাল্টিপ্লায়াৰটো, এইটো তেতিয়া তোমাৰ মানে তুমি কৈছা অলৰেডি 2 ৰাখিছা, ইটছ অ'কে, অ 1তকৈ কমত নাযাবা। আৰু ৰিস্ক বা ৰিৱাৰ্ডটো ৰেচিঅ'টো তুমি 10 ৰাখিছা, চ' ইটছ এ ভেৰি বিগ নাম্বাৰ। সেইটো কাৰণে তোমাৰ অ সেইটো টাৰ্গেটটো, নাপায়গে কেতিয়াও মানে, অ নাই সেইটো সেইটো নাপায়গৈ আৰু 10। টাইম অ লাগিব। তাৰ আগতে মানে এছ এলটো সেইকাৰণে হিট হৈছে। ঠিক আছে দিয়ক, বুজিলো। মানে মই এইটো চাই আছিলো, শ্বৰ্ট ট্ৰেড কেইটা যোনকেইটা মাইনাছ হৈ আছে, সেইকেইটাত মানে বুজিছোঁ বুজিছোঁ। 30 মিনিটৰ কাৰণে আছে। হয় আৰু হয় যোনকেইটা পজিটিভ হৈ আছে সেইকেইটা মানে 15 মিনিটতে ক্ল'জ হৈ গৈছে। মানে ট্ৰেডটো ধৰক যদি নটা নটা যদি 15 ষ্টাৰ্ট হৈছে, হয় হয়, তেনেহলে 9:30 মানত সি এক্সিট দেখাই দিছে মানে। ঠিক আছে ঠিক আছে। তুমি এটা কাম কৰিবা, যদি অকণমান মোক এটা কাম কৰিবা, এইটো যিটো ডাউনলোড ৰিপৰ্ট যে দেখিছা যে, অ এই ৰিপৰ্টটো মোক এবাৰ পঠিয়াই দিবা। খালি নামটো লিখি দিবা হা, তোমাৰ নামটো তাত ঠিক মডিফিকেশ্যন কৰি ঠিক পিনি আছে নামটো ঠিক আছে লিখি দিবা। মই এবাৰ ছেটিংছটো চাই পিনি মই ক'ব পাৰিম যে কি হৈছে একজেক্টলি। ঠিক আছে, আৰু তোমাৰ অ ছেটিংছটো বাৰু মই ৰিভিল নকৰিব কাকো, অ'কে। অ ঠিক আছে ঠিক দিয়ক। আছে, ঠিক কম্পিটিশ্যনৰ আছে। কথা ন। অ ঠিক আছে দিয়ক, ঠিক আছে, থেংক ইউ তোমাক ছাৰ। মই এতিয়া ৰিমুভ কৰিছোঁ হা, অ অ লগত। অ ঠিক আছে, নেক্সট কোনোবা? আমাৰ মাম্বা, ঠিক আছে, মাম্বা মাম্বা। ঠিক আছে, ৰাজদীপ তোমাৰ নেক্সট নেক্সট। আমাৰ মাম্বা হা। হেল্ল' মাম্বা, আনমিউট ইয়ৰ চেল্ফ। তোমাৰ ভইচটো কোনো শুনা নাই। অ'কে, কোৱা। হেল্ল'। হেল্ল', মাম্বা, তোমাৰ ভইচটো নাই শুনা। হেল্ল'। মাম্বা, তোমাৰ ভইচ নাই শুনা। মই তোমাক হেৰিটো কৰিছোঁ, পিছত পাতিম লাগিলে। ঠিক আছে, আমি টাইম এতিয়া ৱেষ্ট কৰিব নোৱাৰিম। ঠিক আছে, নেক্সট আমাৰ কোন আছিলে? ৰাজদীপ দা। ৰাজদীপ দা আহক, আপোনাৰ ভইচটো আনমিউট কৰক। হেল্ল'। হেল্ল'। হয়, শুনি পাইছোঁ, কোৱা। শুনিছেনে যদি? হয়, শুনিছোঁ, কোৱা। আপুনি যে কৈছিলে যে এই যোনকেইটা ছেটিংছ কেইটা, হুম হুম।
কেইটামান আছিলে মানে যিকেইটা আপুনি হেৰি এইটো চেঞ্জ নকৰিবলৈ কৈছিলে, ধৰি লওক এগ্ৰেছিভ মোডটো হেৰিয়ত থাকিবলৈ কৈছিলে না, এগ্ৰেছিভ একদম মোডত নিব পৰা নাছিলে। এইটো ষ্টেবল ৰাখিবা আৰু 10,000 বাছ। অ সেইকেইটা যোনকেইটা ফিক্স ৰাখিবলৈ কৈছিলে সেইকেইটা আকৌ এবাৰ দেখাই দিয়কচোন কোনকেইটা আছিলে, কোনকেইটা মানে আমি চেঞ্জ ইনিচিয়েল কৰিব যিটো তোমাৰ নালাগে। কেপিটেল, তোমাৰ যিটো কম্পিটিশ্যনৰ যিটো কেপিটেল সেইটো উম 10,000 ৰাখিবা, আৰু ৰিস্ক মেনেজমেণ্ট মোডটো এগ্ৰেছিভ নকৰিবা, আহ ষ্টেবল। বাছ সেইটোৱে। এগ্ৰেছিভ কৰিলে মানে এইটো সেই সোমাম দুটা আৰু আছিলে, বাকী চব বাকী যি মন যায়। বাকীখিনি আমি চব ঠিক আছে বাকী তেতিয়া সেইটোৱে আছিলে বাকী কৈছে। অ'কে অ'কে নেক্সট এনিৱান নেক্সট এনিৱান কল্পজ্যোতিৰ লগত পাতিলো। মাম্বা তুমি পাতিবা, মাম্বা যদি পাতা তেতিয়াহ'লে তোমাৰ হেৰি কৰিব লাগিব, তোমাৰ আনমিউট কৰিব লাগিব দেই। আকৌ এবাৰ ট্ৰাই দিছোঁ তোমাক। ঠিক আছে ঠিক আছে, আনমিউট কৰা মাম্বা। হেল্ল' শুনিছানে? এতিয়া শুনি পাইছোঁ, কওক। এই ছেটিংছটো হেৰি হৈ আছিল, চৰি বাৰু। অ'কে কওক। এই তোমাৰ হেৰি এইটো টোটেল PNL-ৰ কিমান পাৰ্চেণ্ট তোমাৰ মেক্স ইকুইটি ড্ৰডাউন হ'লে ভাল? চোৱা এইটো বস্তু কি হ'ল, কম্পিটিশ্যনৰ পাৰ্পজত সুধিছানে নে নিজে জেনেৰেল নহয় পাৰ্চপেক্ট? ইন জেনেৰেল ভাল ষ্ট্ৰেটেজি এটাৰ কাৰণে। ইউজুৱেলি কি হ'ল 30%তকৈ তলত হ'লে ভাল হয়। ঠিক আছে, 30%তকৈ বোলে তোমাৰ নিজৰ কেপিটেলটো ড্ৰ ডাউন হৈ গ'ল বোলে, মানে কোফাটো বোলে 30%তকৈ বেয়া বোলে তোমাৰ, তেতিয়াতো অকণমান বেয়া আছে মানে বস্তুটো, বুজি পাইছা? আইদাৰ তোমাৰ কেপিটেলত মানে কোৱান্টিটি কমাব লাগিব, নহ'লে কেপিটেলৰ অকণমান মানে কেপিটেলটো ডাবল কৰি দিব, ট্ৰিপল কৰি দিব, তেনেকুৱা টাইপত। আৰু কম্পিটিশ্যনৰ কাৰণে এইটো কিমান ভাল এইটো কোৱাচোন? সেইটোতো একো একো তেনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যন নাই। আমি কি কৰিম, তোমাৰ যিটো পি এন এলটোক আমি ডিভাইড কৰিম মেক্স ড্ৰডাউনটোৱে। উম, চ' মেক্স ড্ৰডাউনটো যিমানে কমিব সিমানে তোমাৰ উইনিং স্ক'ৰটো ডাঙৰ হ'ব, মানে সেইটো কথা। বুজিছো। আৰু তোমাৰ যিটো হেৰি নহয়, কোৱা। তোমাৰ এইটো আমাৰ তুমি হেৰিলে নিয়াচোন, ৰিস্ক পাৰফৰ্মেঞ্চ ৰেচিঅ'লৈ নিয়াচোন বস্তু এটা কম। অ'কে কোৱা। আমাৰ শ্বৰ্টিঙৰ ৰেচিঅ'টোৰ হেৰিটো বুজোৱাচোন, মিনিংটো বুজোৱাচোন, মানে এইটো কিমান বাঢ়িলে ভাল, কিমান কমিলে বেয়া। চাৰ্প ৰেচিঅ'টো, শ্বৰ্টিনৰ ৰেচিঅ'। শ্বৰ্টিনৰ শ্বৰ্টিনৰ ৰেচিঅ'টো কাম নাই, এইটো কাম নাই মোৰ। আমাৰ কাম হেৰিৰ নাই ন? কাৰণে এইটো কাম নাই, ইউজুৱেলি বাঢ়ি থাকিলে ভাল হয়। এইটো মই ইমান বেছি বুজিছো। ইমান নাচাওঁ, মই জাষ্ট চাওঁ চাৰ্প ৰেচিঅ'টো। বিকজ আমি চাৰ্প ৰেচিঅ'টো কোৱাচোন। চাৰ্প ৰেচিঅ'টো এইটো কাৰণে চাওঁ যাতে আমি পিছত আমি হেৰি কৰিব পাৰোঁ, একাউণ্টবিলাক আমি এইটো কি বুলি ক'ম এতিয়া, ৱৰ্ডটো নাহিছে মোৰ, এগ্ৰেছিভ মোডত যাতে ভালকৈ যাব পাৰোঁ, সেইটো কাৰণে মানে। এই নিগেটিভত থাকিলে প্ৰব্লেম দিয়ে নি চাৰ্পি ৰেচিঅ'টো? মানে নেগেটিভত থাকিলে কি হ'ল, তোমাৰ এই এগ্ৰেছিভ মোডত যাবৰ কাৰণে প্ৰব্লেম হ'ব মানে পিছত। কাৰণ কোনোবা দিনা অ অ এনেকুৱা এটা ডাউনফল আহিব, ধৰি লোৱা চাৰ্পকেট নামি গ'ল তোমাৰ, ধৰি লোৱা 10 মাহৰ প্ৰফিটটো ধৰি লোৱা 15 দিনৰ ভিতৰতে শেষ হৈ গ'ল, তেনেকুৱা টাইপৰ চিটুৱেশ্যন আহে মানে চাৰ্প ৰেচিঅ'টো যদি বেয়া থাকে মানে। বুজিছো। হয়, থেংক ইউ দিয়া। ঠিক আছে ঠিক আছে। আৰু এনিৱান, চ' ৰেইজ দ্য হেণ্ড, চবৰে মাতবিলাক শুনো আকৌ। এনিৱান ৰেইজ ইয়ৰ হেণ্ড। কোনোবাই কৈছেতো মোৰ হেৰিও নাই বোলে, মাইক নাই, ইটছ অ'কে নিজান, ঠিক আছে। চাৰ্প ৰেচিঅ'টো মই 450 ওপৰত, কি কোৱা 450 কৰিব পাৰিছা? ইয়াৰ চাৰ্প ৰেচিঅ' যিমানে ভাল হয় সিমানে ভাল হ'ব, বিকজ আমাৰ ফৰ্মুলাটো চোৱা, চাৰ্পি এইটো চাৰ্প ৰেচিঅ' হয়তো, চাৰ্প ৰেচিঅ'টো যিমানে বেছি হ'ব সিমানে ভাল হ'ব, বিকজ আমি পিছত আমি এগ্ৰেছিভ মুডত যাম ন, থৰে না একাউণ্টটো সৰু কৰি থম সদায়। চ' এটা স্মুথ কাৰ্ভটো ইউজুৱেলি স্মুথ কাৰ্ভ হৈছে নে নহয়, সেইটো বেছিকে ডিফাইন কৰে চাৰ্প ৰেচিঅ'টোৱে। ঠিক আছে। চাৰ্প ৰেচিঅ' 450, ইটছ এ গিনিজ বুক ৰেকৰ্ড হ'ব এইটো, তুমি যদি কৰিব পাৰা। টু বনাব পাৰিলেও বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা। অ'কে, আৰু এনিৱান ৱান্টছ টু টক? এনিৱান ৱান্টছ টু টক? চব ঠাণ্ডা। য়েছ, মোহন কামান। কোনে পাতি আছে? আৰু ৰাজদীপ দা পাতিলে, মনদীপ থাকিলে। মোহন মোহন কামান, তুমি পাৰিবানে? ঠিক আছে, অংকুৰ ভৰালী, মোহন কামান, ৰবা তোমাক আনমিউট কৰিছোঁ। ঠিক আছে। মোহন আছানে তুমি এভেইলেবল? আনমিউট কৰি লোৱা, প্লিজ আনমিউট।
We have only 15 seconds. ঠিক আছে, ঠিক আছে। নাই, 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 মোহন নাই। ঠিক আছে। আমাৰ এবাৰ মিতু আহিছে। মিতুৰাজ, অ'কে। আনমিউট yourself, মিতু। দেৱতা শুনি আছে? য়েছ, শুনিছো, কোৱা। হয়, কি আছিলে, মই আপোনাৰ মেক্স ড্ৰডাউন 26% আনিলোঁ। বা, ঠিক আছে, গুড। আৰু কিন্তু ইনষ্ট্ৰুমেণ্টটো এতিয়া নকওঁ মই কোনটো ইনষ্ট্ৰুমেণ্টত কৰি আছোঁ। হ'ব, হ'ব। তাৰপিছত আপোনাৰ টোটেল পেনেলটো মই আপোনাৰ 230 চাগে, 230লৈকে মই গৈছোঁ। 230% ন? হয়, তো আৰু প্ৰফিট অলৰেডি ফেক্টৰ আপোনাৰ 1.3। 1.8 হ'ব, ঠিক হয়, আছে, গুড। তাৰপিছত আৰু কি কয়, এইটো কনচিষ্টেঞ্চি ফেক্টৰটো চাইছা নে? চাৰ্প ৰেচিঅ'টো কিমান পাইছা? তাৰপিছতো চাব জনা নাই। জনা নাই? নাই। এইটো ৰিস্ক পাৰফৰ্মেঞ্চত যাবা, এইটো চাৰ্প ৰেচিঅ' আছে, দেখিলা? হয়, 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 অঁ, ঠিক আছে, অ'কে। বেলেগ সুধিবা? হয়, হয়। জুইদা, আজি গ'ল্ডৰ ৰিপৰ্টটো কেনেকুৱা পালা? আজি গ'ল্ডৰ ৰিপৰ্টটো মই চোৱাই নাই, নিউজ ইমান নাই চোৱা যে। চ' মই নিউজৰ ইমান নাচাওঁৱেই। গ'ল্ডটো বাৰু ঠিকে আছে চাগে, কিবা কিনো হৈছে আজি চাব লাগিব, ৰ'বা। এইটো গ'ল্ড বাৰু এনেই ওপৰতে লগালগ হেৰি হৈ আছে, ঠিক আছে। কিবা আহিলে চাগে নিউজ, ইটছ এ বিগ বিগ কেণ্ডেল। বাৰু, আৰু নেক্সট মোক এড কৰক, মোবাইলত খুলিছোঁ। তোমালোকে ৰেইজ হেণ্ড কৰিবা, তেতিয়া অকণ আগত আহিবা, তেতিয়া মই মানে আনমিউট কৰিবৰ কাৰণে ভাল হয়। নিজান, ঠিক আছে, কোৱা নিজান। হয় দাদা, শুনিছে নে? শুনিছোঁ, কোৱা। আচ্ছা, মই মানে হেৰি কি কয়, এইটো আপুনি যোনটো ক'লে হেৰিটো উম, চাৰ্প ৰেচিঅ', উম, চাৰ্প ৰেচিঅ'টো মোৰ 0.439 হৈ আছে। 0. 439। ঠিকে আছে, আৰু ঠিকে আছে। আপোনাৰ হেৰি কি কয়, এইটো টোটেল PNL টো হৈ আছে আপোনাৰ হেৰি 1209% আপ। অ'কে, গুড, আৰু আপোনাৰ মেক্স ড্ৰডাউন, ড্ৰডাউন হৈ আছে 24%। গুড, 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 টোটেল ট্ৰেড হৈ আছে হেৰি 2279 অ'কে, 5 অ'কে, গুড, ইয়াৰ্ছত, আৰু প্ৰফিটেবল ট্ৰেড 38% হৈ আছে। অ'কে, প্ৰফিট ফেক্টৰ 1.226। অ'কে। এইখিনিলৈকে আহি পাইছো আৰু মানে আৰু চাই আছো গোটেই লিষ্টত। নাই, নাই, ঠিক আছে, বঢ়িয়া, বঢ়িয়া। ইটছ এ গুড হেল্ডি নাম্বাৰ, আই থিংক। কিপ ইট আপ, আৰু ভাল ভাল উলিওৱা, ভাল লাগিব। ঠিক আছে, ওলাই আছো দিয়ক। ভাল, ঠিক আছে, ঠিক আছে। দিয়ক, খালি থেংক এছেটো ইউ। নক'বা। আৰু মই মিনিমাম নাই, ধৰি লোৱা, মই নিজে আজিলৈকে যিমানকেইটা এনেই হিট এণ্ড ট্ৰায়েল কৰি পিনে যিকেইটা উইনিং স্ক'ৰ পাইছোঁ মই নিজৰ ফালৰ পৰা, সেইকেইটা মই চবকে বেষ্ট হিচাপত দেখাম যে এইটো ইমানখিনি এটলিষ্ট ক্ৰছ কৰিব লাগিব তোমাৰ উইনিং স্ক'ৰটো, সেইটো বুজি পাব যাতে চবে। মই কিবা এনে এটা 1 আৱাৰত চাই আছো, এইটো কাৰণে ট্ৰেড চাগে মোৰ নাই, 2270 ইটছ টা আছে। অ'কে, অ'কে, অ'কে। 1 আৱাৰ ইটছ অ'কে, বাট 5 মিনিটত হ'লে কি হ'ল, তোমাৰ একুৰেচিটোত প্ৰব্লেম হ'ব। একুৰেচি হ'লে যে তোমাৰ শ্লিপেজত যিটো এৰৰ আহে যে, পাৰ্চেণ্টেজ এৰৰ এটা আহে ন, হয় সেইটো হয় 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 ইছ্যুত আহিব খালি। ঠিক আছে, ঠিক হয়। আছে, গুড, ঠিক গুড, আছে, কিপ ইট আপ। হয়, থেংক ইউ। আৰু এনিৱান? অ'কে। জুইদা ৰেকৰ্ডিংবিলাক, এই জুইদা বুলি যিটো ইউটিউব চেনেল আছে, সেইটোতে পাই যাবা। গোটেইকেইটা আছে, গোটেইকেইটা আছে। 1 ছেকেণ্ডৰ বেয়া নেকি, মানে এইটো ভাবিবলৈ ভয় লাগিছে বাৰু, বাট ইফ ইউ আৰ এ মানে এলগ'টেডাৰ, এভৰিথিং ইজ ফেয়াৰ। ত' তেনেকৈ এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ বুলি কয়। ত' মাৰ্কেটত এনিথিং মানে চব বস্তুৱে ফেয়াৰ হয়। চ' বাট প্ৰফিটেবল হোৱাটো মেইন কথা। 1 ছেকেণ্ডত খালি দিগদাৰ হ'ব, ট্ৰেডছ অলপ দিগদাৰ হ'ব। ঠিক আছে, এতিয়া আমাৰ অমনদীপক এলাউ কৰিছোঁ, তাৰপিছত দেন ধ্ৰুৱজ্যোতি। ঠিক আছে, দেৱদা, অমনদীপ, কোৱা, কোৱা। এই টোটেল নাম্বাৰ অফ ট্ৰেডটোতো একো মেটাৰ নকৰে ন? না, মানে তো যেনেকে 1 ঘন্টা বা 2 ঘন্টা টাইম ফ্ৰেমত? ন' মেটাৰ। যদি তোমাৰ এটা বস্তু তুমি নিজে চাবা ফৰ এভৰিৱান, যে টোটেল নাম্বাৰ যদি ট্ৰেডছটো বেছি হৈছে, তোমাৰ প্ৰফিট ফেক্টৰত ই অলপ হাৰ্ম কৰিব, ঠিক আছে। চ' এই বস্তুটো মই অলৰেডি ইয়াৰ লগত ৰিলেটেড কৰাই থৈছোঁ, মানে টোটেল ট্ৰেডছৰ লগত প্ৰফিট ফেক্টৰ। মানে প্ৰফিট ফেক্টৰটো কমি যাব নেকি? যদি তোমালে ট্ৰেডছটো বেছি হৈ যায়, প্ৰফিট ফেক্টৰটো ইউজুৱেলি কমে। বাট যদি তোমাৰ প্ৰফিট ফেক্টৰ ভাল, ট্ৰেডছৰ এমাউণ্টটো বেছি, দেন আৰু ভাল আৰু ঠিক আছে। মানে, ঠিক আছে।
ইয়াতো একো ডিপেণ্ড নকৰে, সেইকাৰণে মই টোটেল টেষ্টটো ইয়াত ৰখাই নাই মানে ইকুৱেশ্যনত, গম পাইছা? অ', ইটছ এ হেল্ডি মানে ইকুৱেশ্যন হয়, চ' ঠিক ইয়াত আছে। মই ৰখাই নাই। অ'কে, দেন আমাৰ ধ্ৰুৱজ্যোতি আহিব, এলাউটক অমনদীপ তুমি মিউট কৰি দিয়া। ধ্ৰুৱ, শুনা পাইছে? য়েছ এতিয়া শুনা পাইছোঁ, কোৱা। অ আপুনি ইয়াতে মানে যিটো ছেটিং দিছে মানে ডিফল্ট ছেটিং দিছে এইটো আপোনাৰ বেছটো দিছে নে নে আপুনি কিবা এডিট কৰি দিছে তাতে? মোৰ বেষ্টটোৱে দি থৈছোঁ আৰু। অ'কে অ'কে, সেইটো কাৰণে নাই মানে সেইটো জাষ্ট সেই আৰু যে এটা লাগে না বেছ লাইন এটা যে ইয়াতকৈ ভাল কি কৰিব পাৰি সেইটো বস্তু চাবৰ হয় কাৰণে হয়। জাষ্ট এ বেছ লাইন। আপোনাৰ ফালৰ পৰা এইটো বেছ ন আপুনি যিটো দিছে? হয় হয় হয়। অ'কে অ'কে, নাই ঠিক ইয়াতকৈ আছে। ইয়াতকৈ তোমালোকে ভাল কৰিবৰ কাৰণেতো কম্পিটিশ্যন পাতিছো ন, বিট কৰা হয় বিট কৰা। সেইটোতো বুজি পাইছো হয় কিন্তু বুজি পাইছো। হয় দিয়ক, হয়, ঠিক আছে। ঠিক আছে ঠিক আছে। আৰু এনিৱান মানসৰ লগত কথা পাতিলে বাৰু? ট্ৰেডিং ভিডিঅ' এক্সেছটো কেতিয়ালৈকে দিছা? ট্ৰেডিং ভিডিঅ' এক্সেছ বুলি নাই, ইউটিউবত এইটো সদায় থাকিব। মানস পাতিবে নি কথা? ঠিক আছে ঠিক আছে। আৰু কোন আছে? ঠিক আছে মানস, ৰ'বা। মানসজ্যোতি বুলি দুজন আছে, এতিয়া কোনজন হয়? প্লিজ ৰেজ দ্য হেণ্ড, তেতিয়া মই গম পাম কোনজন হয়। কেইবাজনো আছে, তোমাৰ নামটো বহুত কমন। ট্ৰেডিং ভিউ এক্সেছটো কেতিয়ালৈকে দি আছা? এইটো কম্পিটিশ্যনটো কম্পিটিশ্যন থকা লাগে 11 তাৰিখলৈকেতো আছেই। কম্পিটিশ্যন থকা লাগে। অ'কে এভৰিৱান। অ'কে, আৰু কিবা কুৱেশ্যন আছে? এনিৱান? ইটছ অলৰেডি মই কৈ দিছোঁ এইটো শ্বৰ্ট Q&A ছেশ্যন। কিবা বুজিবলগীয়া আছে নে চব পূৰা লাগি আছে এতিয়াও যে বেষ্ট অফ বেষ্টটো উলিয়াই দিওঁ? দেৱদা ডেটটো অলপ এক্সটেণ্ড কৰি দিয়ক। কিমান দিন এক্সটেণ্ড কৰিম সেইটো কোৱা? 2 দিন? আচ্ছা, 1 ছেকেণ্ড বাদ দিয়া, 1 ছেকেণ্ড মই কৈছোঁ মোৰ ফালৰ পৰাই কৈছোঁ আৰু 1 ছেকেণ্ড আৰু আনইমাজিনেবল নাম্বাৰ মানে 7 days। চ' 7 days হ'লে তোমাৰ মানডেলৈকে দিম নেকি? মানডেলৈকে দিওঁ, হ'ব? ৰাজীৱ দা আকৌ পাতিব নেকি আপুনি কথা? আপোনাৰ ৰেইজ কৰিছে হেণ্ডখন। 10 days, যিমান বিচাৰিম আৰু পাম। 10 days ফেয়াৰ বাৰু, বাট চাওঁ। মই হেৰিয়ে দিম ৰ'বা, ভোটিঙৰ পল এটা দিম, যোন জিকে। ৰাইজ যদি জিকে আৰু যোন জিকে। ঠিক আছে, মই ৰাজদীপ দাক দিছোঁ। ৰাজীৱ দা আপোনাৰ হেৰি কৰক, আনমিউট কৰক, শুনো। শুনিছেনে যদি? এতিয়া শুনিছোঁ, কোৱা। মই অথনি যে কৈছিলো যে 4 টাইম ফ্ৰেমত এই ট্ৰেডিং ভিউ হেৰিটো আহি আছে বুলি, হুম। কিন্তু টাইম ফ্ৰেমটো যদি মই 1 hour বা 2 hour কৰি দিওঁ তেতিয়া মানে সেইটো নাহে। তুমি কৈছিলা তোমাৰ আপুনি কিবা চাই দিব। এচেঞ্চিয়েল হৈ আছে, হয় নাই? হয়, তুমি ডাউনগ্ৰেড কৰি ল'বাচোন এইটো হেৰিলে, প্ৰিমিয়ামলে। কেনেকে কৰিব লাগিব সেইটো বুজি পোৱা নাই। সেইটো মই আপোনাক এই আইডিটো প্ৰফাইলত যাবা। পাছৱৰ্ডটো দি দিওঁ, আপুনি লগ ইন এই কৰি চাই নেকি? নাই নালাগে, এইটো মই তোমাক কৈছোঁ নাই চোৱা। এইটো ডেমো একাউণ্টহে। একো নাই, এইটো এক্সপ্ল'ৰ প্লেন দেখিছা নহয়? অ', ৰ'বা ইয়াতে গৈছোঁ, তোমাৰ ইয়াতে নহ'ব, ইয়াতে যাব লাগিব। এক্সপ্ল'ৰ প্লেনত গ'লোঁ, তো ইয়াত যদি এচেঞ্চিয়েল আছে ন, হয়। এইটো এচেঞ্চিয়েল হৈছে তোমাৰ, এয়ালে ডাউনগ্ৰেড কৰি ল'বা, টিপি দিবা ইয়াত। ঠিক আছে, প্ৰিমিয়ামত গৈ ডাউনগ্ৰেড টিপি দিবা, তেতিয়া প্ৰিমিয়ামলৈ গুচি আহিবা তুমি। অ'। ঠিক আছে, ট্ৰাই এটা কৰি চোৱাচোন, এতিয়া কৰি চোৱা, ইন লাইভ তোমাৰ কাৰণে ভাল হ'ব। আৰু ধ্ৰুৱজ্যোতি আৰু অকণ কিবা পাতো বুলি ভাবিছে চাগে, মই তেওঁক মাইকটো দিছোঁ। ঠিক আছে? ঠিক আছে। ঠিক আছে ধ্ৰুৱ, ক'ব পাৰা কি আছিলে? অ হেল্ল'? মানে এইটো আপোনাৰ নিজে নিজে হেণ্ডৰাইজ হৈছিলে, অ'কে মোবাইলৰ ঠিক আছে, ইটছ অ'কে। অ'কে, আৰু এনিৱান, এইটো এটা Q&A ছেশ্যন পাতিব। আকৌ এদিন Q&A এটা পাতিবচোন। অ'কে, পাতিম Q&A পাতিম, কাৰণ মানে ডাউট বহুত ওলাব। বহুতৰে এইটোও ডাউট ওলাব যে মোৰ ডাউটটো কি আছিলে, সেইটোও ডাউট ওলাই যাব পাৰে, একো ডাঙৰ কথা নহয়।
5টা ইণ্ডেক্সত টাইম লাগিব ন অলপ। সেইটো হয়। সেইটো কাৰণে মই ভাবিছিলোঁ কি চবৰ কাৰণে এটা দিন মোৰ দিন এনাফ হ'ব, বাট অ'কে চাওঁ, মই ভোটিং কৰি দিওঁ। দাদা পাইন স্ক্ৰিপ্টটো অলপ চেঞ্জ কৰিলে চলিবনে? পাইন স্ক্ৰিপ্টটো অলপ চেঞ্জ কৰিলে চলিবনে মানে কি চেঞ্জ কৰা? মই অনলি এটাৰে ফ'কাছ কৰি আছোঁ আৰু 5টাত নোলাওঁ দাদা। ইটছ অ'কে, হ'ব একো নাই। Q&A ছেশ্যনবিলাক এইটো যিটো ছেশ্যন হ'ব এইটো মই ৰেকৰ্ডিংটো দি দিম বাৰু ইউটিউবত। নিজৰ ভইচটো আকৌ শুনিব ইউটিউবত কেনেকুৱা লাগিছিলে হয়নে? তো অমনদীপে আকৌ কৈছে, অমনদীপ তোমাক মই আনমিউট কৰিছোঁ, ক'ব পাৰা। দাদা এই বেছিকে ক্লিক কৰি থাকিলে দ্য ৰিপৰ্ট ইজ আউটডেটেড বুলি দেখায়। সেইটো কাৰণে কি কৰিবা, তুমি এইটো উম, চাৰ্টখন তুমি আকৌ ৰিফ্ৰেছ কৰি দিবা, তেতিয়া আহি যাব, ঠিক হৈ যাব। মানে পেজখন ন? পেজখন এইটো ইছ্যুটো কি হ'ল, ট্ৰেডিং ভিউত আগতে নাছিলে, এইবিলাক আগতে ইছ্যুৱে নাছিলেতো। এই ৰিচেণ্টলি সিহঁতি কিবা আপডেট দিলে ট্ৰেডিং ভিউৱে গোটেই পিছত ইয়াতে এটা অপশ্যন আছে আপডেট ৰিপৰ্ট, সেইটো কিমান ক্লিক টিপি কৰিলে থাকিবা, সেইটো টিপি থাকিলে সেইটো তোমাৰ ক্লিক কৰিলে পিছত ছেটিংছটো গুচি যায়। ছেটিংছটো গুচি যায়। কি হ'ল আকৌ ছেটিংছটো পৰা আকৌ আনিব লাগে। চ' বেষ্ট মানে কি হ'ব, তুমি ছেভ কৰি দিবা, নহ'লে এটা ছেভ কৰি দিবা, এই জেগাটো দিছে যে ইয়াতে ছেভটো টিপি দিবা, তাৰপিছত তুমি আকৌ ৰিফ্ৰেছ কৰি পিনি আকৌ যোনটোৰ পৰা হেক কৰিছিলা তাৰ পৰা আকৌ ষ্টাৰ্ট কৰিবা। ঠিক আছে। ঠিক আছে, অলপ হেক্টিক হয়, আগতে ইমান ইছ্যু নাছিলে, এতিয়া অলপ হেক্টিক হৈছে বাৰু, ইটছ অ'কে। সেইকাৰণে ডাঙৰ ৰেঞ্জত যাবা, সোনকালে গম পাবা যে আন্দাজত পাবা ন, যে এইটো ডাঙৰ ৰেঞ্জ কৰিলোঁ, এইটো ডাঙৰ কৰিলোঁ, এইটো 5ৰ পিছত 10 টিপিলোঁ, তাৰপৰা 10ৰ পিছত 15 কৰিলোঁ, 15ৰ পিছত 20 কৰিলোঁ, এইটো বোলে তুমি 10 কৰিলা, তাৰপৰা 20 কৰিলা, 30 কৰিলা, 40 কৰিলা, তেনেকৈ কৰিলে মানে স্পীডত আন্দাজ এটা পাবা যে কোনটো ৰেঞ্জৰ ওচৰত একচুৱেলি বেছি ভাল হৈছে মানে। ঠিক আছে দিয়া, অ'কে। আমাৰ হীৰক, ঠিক আছে, হীৰক আনমিউট কৰা, কোৱা হীৰক। কোৱা আপোনাৰ এই এলগোটো কেনেকে ৰান কৰিব পাৰি? মানে কেনেকুৱা ৰান কৰা কথা আছে? মানে এইটো কেনেকে প্ৰচেছটো কৰিব পাৰে? আগতে মই ভিডিঅ'খিনি চোৱা নাছিলো, আজি আহিছো অকণমান তুমি নেক্সট ছিজনত। মানে তুমি মানে এলগ' হাউচ নতুনকে ন? নতুনকে তুমি এটা কাম কৰিবা, ইউটিউবত মোৰ গোটেই ৰেকৰ্ডিংখিনি আছে, চাই ল'বাচোন এবাৰ। ঠিক আছে, হ'ব পাৰে। একদম ফাৰ্ষ্ট ডেজৰ পৰা জাষ্ট 2.5 ঘণ্টা এখন নেটফ্লিক্সৰ চিনেমা চাল পাবা আৰু তাৰে ভিতৰত ঠিক আছে দিয়া, থেংক ইউ। অ'কে। এনিৱান, দাদা আজি ক্লাছটো ৰেকৰ্ডিং পামনে? য়েছ পাবা। চাৰ্প ৰেচিঅ' 0.45ৰ ওপৰত নাথাকে নেকি দাদা? থাকে, কিয় নাথাকে, থাকিবতো। চাৰ্প ৰেচিঅ' 1লৈকে যাব। তোমাৰ এলগটো ডিপ্লয় কৰিব দিবানে পিছতকে? য়েছ দিম বাৰু, অবভিয়াছলি দিম, বাট ইউ হেভ টু পে চামথিং, মানে লিটল আৰু বহুত লিটল। আৰু সেইটো তুমিতো জানিবাই চাগে, আই থিংক মাম্বা ইউ আৰ এ স্মাৰ্ট গাই। ডিপ্লয় কৰিবৰ কাৰণে ৱেবহুক লাগে, ইউ ন' ডেট আই থিংক। দাদা এই মাত্ৰ জইন কৰিছোঁ, অ'কে। প্ৰিমিয়ামটো বাই নকৰিলে দাদা বেক টেষ্ট নহ'ব নেকি? নহয়, প্ৰিমিয়ামটো বাই কৰিব নালাগে, প্ৰিমিয়ামটো ট্ৰায়েল লোৱা। ট্ৰায়েলটো ল'বৰ কাৰণে কি কৰিবা, এটা নতুন জিমেইল আইডি ক্ৰিয়েট কৰি ল'বা, নতুন জিমেইল আইডিটোৰ পৰা নতুন ট্ৰেডিং ভিউ একাউণ্ট এটা ক্ৰিয়েট কৰি ল'বা, আৰু ট্ৰায়েলটো তাত আছে, ট্ৰায়েলত ক্লিক কৰি পিনি এই 20 টকা, 30 টকা, 50 টকা, 100 টকা কিবা এটা পে' কৰিব লাগে, সেইটো পে' কৰি দিবা। তো 1 মাহৰ কাৰণে প্ৰিমিয়ামটো পাই যাবা। তেতিয়া তাৰপিছত তোমাৰ যিটো নতুন ট্ৰেডিং ভিউ একাউণ্ট ক্ৰিয়েট হ'ল, সেইটো ইউজাৰ আইডিটো মোক দি দিবা, মই তেতিয়া তাত তোমাৰ এক্সেছটো দি দিম, হ'ব? কষ্ট হ'বনে? ঠিক আছে। অকণমান মৰমত RBI পেপাৰটো দিব লাগিব জুইদাক। দিবা ট্ৰায়েল লৈছোঁ, বাট বিগ বেক টেষ্ট নাই হোৱা। কি ইছ্যু হৈছে দেখাবাচোন মোক, এবাৰ স্ক্ৰীণ ৰেকৰ্ডিং কৰি দেখাবা, নহ'লে তোমাৰ ট্ৰেডিং ভিউ যিটো ইউজাৰ আইডিটো সেইটো মোক এবাৰ শ্বেয়াৰ কৰিবা। মই সেইটো ইউজাৰ আইডিটো চালে গম পাম যে তুমি প্ৰিমিয়ামটো লৈ থৈছা নে নাই থোৱা, নে তুমি প্ৰিমিয়ামটো ল'বলৈ যাওঁতে প্লাছটো চিলেক্ট কৰি দিলা।
কেতিয়াবা কিছুমানে প্ৰিমিয়ামটো ল'বলৈ গৈ পিনি প্লাছটো চিলেক্ট কৰি দিয়ে। তো প্লাছটো যদি চিলেক্ট কৰিছা তেতিয়া আপগ্ৰেড কৰি ল'বা প্ৰিমিয়ামলৈ। অ'কে, বহুতে কি কৰে এইটোত চিলেক্ট কৰি থৈ দিয়ে বা এইটোত চিলেক্ট কৰি থৈ দিয়ে। তো এইটো কি কৰিবা আপগ্ৰেড কৰি ল'বা। আপগ্ৰেড কৰি ল'বা। ইউজাৰ আই ডিটো ক'ত দিম? ইউজাৰ আই ডিটো মোৰ হোৱাটছএপত দি দিবা, ঠিক আছে? আৰু ইউজাৰ আই ডিটো বহুতে ভুলকে লিখিছে। ইউজাৰ আই ডিটো হৈছে তোমাৰ এই নামটো জুইদা, নট ইয়ৰ নাম। আৰু এইবিলাকত তোমাৰ গেপ চেপ নাথাকে, মানে জুই পিছত স্পেচ তাৰপিছত দা নাথাকে মানে, ঠিক আছে? একদম একজেক্টলি যিটো হয় সেইটো হয়। নহ'লে এটা কাম কৰিবা, প্ৰফাইলত ক্লিক কৰিবা, প্ৰফাইলত ক্লিক কৰি পিনি ইয়াতে এই গোটেই লিংকটো কপি কৰি পিনি মোক দি দিবা। নহ'লে এটা কাম কৰিবা, এই চিজন কেক এইটোৰ লিংকটো দি থোৱা আছে, এই ষ্ট্ৰেটেজিটোৰ লিংকটো মই গ্ৰুপত দি থৈছোঁ। ইয়াৰে এই কমেণ্ট ছেকশ্যনত যাবাগে, কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰি দিবা। কমেণ্ট কৰি দিয়াৰ লগে লগে কি হ'ল, মই তোমাৰ ইউজাৰ আইডিটো গমেই পাই যাম। তো এতিয়া কল্প ইয়াৰ এইটো প্ৰিমিয়াম আছে, এইটো দেখিয়ে গম পায় এইটো প্ৰিমিয়াম হয়। এইটো ধ্ৰুৱ বুলি কৈছে, তেওঁ প্ৰিমিয়াম নহয়, এইটো দেখাতে গম পায়। JSM2820 এইটো প্ৰিমিয়াম নহয়, মোৰ প্ৰিমিয়াম হয়। সেইটো কাৰণে এইডাল দেখিছানে, এইডাল এই কলাকে এডাল সেইডাল আছে। অভিৰানৰ প্ৰিমিয়াম নহয় চাগে, পৰীক্ষিত বৰগোহাঁই ইয়াৰো প্ৰিমিয়াম নহয় চাগে, এনেকৈ চব প্ৰিমিয়াম নোহোৱাবিলাক ইয়াতে গমেই পাই যায়। অ'কে, তো ইউজাৰ আই ডিটো তোমাৰ সেইটোৱে, তোমাৰ ইউজাৰ নেমটো উইথাউট স্পেচ। ট্ৰেড উইথ ডিচিপ্লিন বুলি কোনোবা এজনে মানে হেৰি কৰিছিলে, গুগল ফৰ্মখন ফিল আপ কৰিছিলে, বাট ট্ৰেড উইথ ডিচিপ্লিন বুলি নাথাকে মানে। ট্ৰেড উইথ কিবা এটা স্লেছ মানে আণ্ডাৰ স্ক'ৰ বা কিবা এটা থাকিব মানে, উইথাউট কেপ। অ'কে, ট্ৰায়েল লওঁতে এটাই কৈছোঁ, এচেঞ্চিয়েল লৈ থৈছা, আপগ্ৰেড কৰিবা, প্ৰিমিয়ামলৈ আপগ্ৰেড কৰিবা। আৰু যদি পে'মেণ্ট বোলে 5,000 টকা দিবলগীয়া আছে, সেইটো জিমেইল আই ডি বাদ দিয়া, নতুন জিমেইল আই ডি এটা ক্ৰিয়েট কৰি পিনি ডাইৰেক্ট প্ৰিমিয়াম ল'বা। অ'কে, এনিৱান ওৱান টু মাইকটো ইউজ কৰিব চাবা, বেলেগ কোনোবাই? এনিৱান? যদি কাৰোবাক যদি মাইকটো লাগে, আই কেন গিভ হিম একচেছ। এতিয়াই পাতি লোৱা ইউটিউবত, তাৰপিছত নিজৰ ভইচটো শুনিবা। অ'কে, তো আই থিংক ইমানো কুৱেশ্যন চুৱেশ্যন নাই মানুহবিলাকৰ। চোৱা কিমান নটিফিকেশ্যন আহিছে, ফ'ল'জ, কমেণ্টছ, কিবা কিবি। বাৰু ঠিক আছে দিয়া তেতিয়াহ'লে, বাই বাই আজিলৈ শ্বৰ্ট Q&A ছেশ্যন। মই ইউটিউবত দি দিম, যদি কাৰোবাৰ যদি চোৱা নহ'ল চাই ল'বা, ঠিক আছে? মোৰ ভইচটো শুনিছানে চবে? অ'কে, বাই বাই তেতিয়াহ'লে।